হাই বন্ধু-বান্ধৱীসকল, ওয়েলকাম জানাইছোঁ লেমিনেশ্যন ইউটিউব চেনেললৈ। মই ফজলুল। বন্ধু-বান্ধৱীসকল, মই আজিৰ এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ, প্ৰায়বোৰ মানুহৰ ক্ষেত্ৰত প্ৰয়োজন হয়। আজিৰ টপিকটো হ'ল চিটিল CB 500 টেবলেট। চিটিল CB 500 টেবলেট কি বেমাৰৰ ক্ষেত্ৰত আমি খাব পাৰোঁ, বা ইয়াৰ খোৱাৰ নিয়ম কি, ইয়াৰ ছাইড ইফেক্ট কি, বা কি কম্পজিশ্যন বনোৱা হৈছে, কিমান দামত আমি পাম, সকলো তথ্য জানিবলৈ চেষ্টা কৰিম। ভিডিঅ'খন আপোনালোকে শেষলৈকে চাব। বন্ধু-বান্ধৱীসকল, চিটিল CB 500 প্ৰথমে কোনটো কোম্পানী বনাইছে? এইটো বনাইছে লুপিন লিমিটেড। লুপিন লিমিটেড এটা ভাল কোম্পানী, পুৰণা কোম্পানী। ইয়াৰ প্ৰায়বোৰ মেডিচিনৰ ৰিজাল্ট অত্যন্ত ভাল হয়। তাৰে মাজত চিটিল CB 500 টেবলেট অত্যন্ত ৰিজাল্ট ভাল হয়, অত্যন্ত ৰিজাল্ট দেখা যায়, বা ডক্টৰবোৰে প্ৰেছক্ৰিপশ্যন কৰিয়ে থাকে। বন্ধু-বান্ধৱীসকল, আমি প্ৰথমে জানিম ইয়াৰ কি কম্পজিশ্যনে বনোৱা হৈছে। ইয়াতে দুটা কম্পজিশ্যন দি আছে। ইয়াতে দুটা কম্পজিশ্যন, এটা দি আছে চিপ্ৰক্সিম দি আছে 500 mg, আৰু পটেছিয়াম ক্লাবোনেট দি আছে 120 mg, অৰ্থাৎ 125 mg। এই দুটা কম্পজিশ্যন মিহলাই এই টেবলেটটো বনোৱা হৈছে। বন্ধু-বান্ধৱীসকল, এতিয়া আমি জানিম এই টেবলেটটো আচলতে আমি কি বেমাৰ হ'লে খাব পাৰোঁ, বা ইয়াৰ খোৱাৰ নিয়ম কি। বন্ধু-বান্ধৱীসকল, এই টেবলেটটো বিশেষকৈ যিবোৰ মানুহৰ বেক্টেৰিয়েল ইনফেকশ্যন হ'ল, বা বেক্টেৰিয়েল ইনফেকশ্যনৰ ফলত জ্বৰ আহিল, বা ক'ৰবাত ইনফেকশ্যন হৈ গ'ল, নিমনিয়া হৈ গ'ল, বা বুকুৰ মাজত কফ জমি গ'ল, বা কেতিয়াবা দেখা যায় অত্যন্ত জ্বৰ হৈ আছে, বিভিন্ন ধৰণৰ এণ্টিবায়'টিক খাই আছে কিন্তু ভাল হোৱা নাই। সেই ক্ষেত্ৰত এই চিটিল CB 500 টেবলেটটো ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে বা খাবলৈ দিয়ে। লগতে যিবোৰ মানুহ অত্যন্ত কাহ হৈ আছে, কাহ হৈ থকাৰ ফলত বুকুখন অত্যন্ত বিষ অনুভৱ হৈ আছে, বা উশাহ লোৱাত প্ৰব্লেম হৈ আছে, বা কফ জমা হৈ গৈছে, বা কাহ ভাল হোৱা নাই, সেই ক্ষেত্ৰত ডক্টৰবিলাকে এণ্টিবায়'টিক হিচাপে চিটিল CB 500 টেবলেটটো দিয়া হয়। এইটো নৰ্মেল এণ্টিবায়'টিক নহয়, এইটো অত্যন্ত ভাল এণ্টিবায়'টিক হয়। সৰু সুৰা বেমাৰৰ ক্ষেত্ৰত বা সৰু সুৰা ইনফেকশ্যনৰ ক্ষেত্ৰত ডক্টৰবিলাকে নিলিখে। যেতিয়া অত্যন্ত বেমাৰটো বাঢ়ি যায় বা বেছি হৈ যায়, কম পাৱাৰৰ এণ্টিবায়'টিকে কাম দিয়া নাই, তেতিয়া এই চিটিল CB 500 টেবলেটটো ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে। লগতে বহুতো কেইটা বেমাৰৰ ক্ষেত্ৰত দিয়া হয়, যেনে যিকোনো ধৰণৰ অপাৰেশ্যন হোৱাৰ পিছত, চিজাৰিং হোৱাৰ ফলত, বা ক'ৰবাত কাটি গ'লে, বা এক্সিডেণ্ট হোৱাৰ ফলত, বা ক'ৰবাত অত্যন্ত বেয়াকৈ দুখ পালে, কাটি গ'লে, সেই ক্ষেত্ৰতো এণ্টিবায়'টিক হিচাপে চিটিল CB 500 টেবলেটটো দিয়ে। অতি সোনকালে এই ঘাঁটো ভাল হোৱাৰ ক্ষেত্ৰত, বা কটা ঠাইখিনি ভাল হোৱাৰ ক্ষেত্ৰত অত্যন্ত ভাল কাম কৰে। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকৰ এনেকুৱা ক'ৰবাত ইনফেকশ্যন হৈ আছে, বা ক'ৰবাত কাটি গৈছে, বা অপাৰেশ্যন হৈছে, সেই ক্ষেত্ৰত আপোনালোকে চিটিল CB 500 টেবলেটটো খাব পাৰে। লগতে যিবোৰ মানুহৰ অত্যন্ত ইনফেকশ্যনৰ লগতে যেনে গলৰ ভিতৰত ইনফেকশ্যন হৈ থাকে, বা টনচিল হৈ আছে, ফুলি গৈছে আপোনাৰ গলৰ ভিতৰত, বা গলৰ ভিতৰত মাংস বাঢ়ি গৈছে, বা নাকৰ ভিতৰত ইনফেকশ্যন হৈছে, বা কাণৰ ভিতৰত ইনফেকশ্যন হৈছে, সেই ক্ষেত্ৰতে ডক্টৰলোকে প্ৰেছক্ৰিপশ্যন কৰাৰ পৰা খাবলৈ দিয়ে। বন্ধু-বান্ধৱীসকল, প্ৰায়বোৰ বেমাৰৰ ক্ষেত্ৰত এই চিটিল CB 500 টেবলেটটো এণ্টিবায়'টিক হিচাপে ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে বা খাবলৈ দিয়ে। বন্ধু-বান্ধৱীসকল, যদি আপোনাৰ এনেকুৱা প্ৰব্লেম হৈ আছে বা অসুবিধা পাই আছে, তেনেহ'লে আপোনালোকে এই টেবলেটটো খাব পাৰে। খোৱাৰ আগত এবাৰ ডক্টৰৰ পৰামৰ্শ ল'ব। ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ আপোনালোকে নাখাব। বন্ধু-বান্ধৱীসকল, এতিয়া আমি জানিম এই টেবলেট আমি কেনেদৰে খাম, বা ইয়াৰ খোৱাৰ নিয়ম কি। এই টেবলেটটো 10টা, এটা ষ্টেপত 10টা টেবলেট আহে। এনেকুৱা ধৰণৰ ধুনীয়া পেকেজিঙত আহে, 10টা টেবলেট আহে। আৰু এই টেবলেটটো ৰাতিপুৱা এটা, ৰাতি এটা খাব পাৰে, অৰ্থাৎ দিনত দুবাৰ খোৱাৰ পিছত, এটাকৈ দিনত দুবাৰ খোৱাৰ পিছত। বন্ধু-বান্ধৱীসকল, এই টেবলেটৰ কিবা ছাইড ইফেক্ট আছে নেকি? চিটিল CB 500 টেবলেটৰ এনেকুৱা ধৰণৰ ছাইড ইফেক্ট দেখা নাযায়। তথাপি যদি এই টেবলেটটো খোৱাৰ ফলত আপোনাৰ পেটটো বিষ অনুভৱ হৈ আছে, বা পেটটো ফুলি যাই আছে, বা খোৱাৰ লগে লগে ডিচেণ্ট্ৰি হৈ আছে, বা এলাৰ্জিটিক কিবা প্ৰব্লেম পাই আছে, তেনেহ'লে খোৱাটো বন্ধ কৰি দিব। বন্ধ কৰি ডক্টৰৰ পৰামৰ্শ ল'ব। পৰামৰ্শ লৈ তাৰপিছত আপোনালোকে খাব। বন্ধু-বান্ধৱীসকল, এই টেবলেটটো আমি কিমান দামত পাম? এই টেবলেটটো যিহেতু 10টা টেবলেট থাকে এটা ষ্টেপত, 10টা টেবলেটৰ দাম আহিব 1093 টকা, 65 পইচা, অৰ্থাৎ 65 পইচা। 1090 টকাত আপুনি মাৰ্কেটত এভেইলেবল পাই যাব, প্ৰায় 1100 টকা। বন্ধু-বান্ধৱীসকল, এইটো অনলাইন অফলাইন দুটা মাৰ্কেটত এভেইলেবল আছে। যাৰ যেনেকুৱা সুবিধা আপোনালোকে ল'ব পাৰে। বন্ধু-বান্ধৱীসকল,
10টা টেবলেটৰ দাম 1090 টকা যেনেকুৱা দামটো বেছি তাৰ রেজাল্ট অত্যন্ত ভাল কামটো ভাল যদি আপোনালোকৰ প্ৰবলেম হৈ আছে তেনেহলে আপোনালোকে সিটিল CB 500 টেবলেট আপোনালোকে ল'ব পাৰে কোনো ধৰণৰ অসুবিধা নাই বন্ধু বান্ধৱীসকল এই টেবলেটটো লোৱাৰ আগত বা যিকোনো ধৰণৰ মেডিচিন লোৱাৰ আগত আপোনালোকে ডেটটো চাই ল'ব ধুনীয়াকৈ ডেট লিখা আছে ইয়াতে মাৰ্চ 2024 ত বনোৱা হৈছে আৰু আগষ্ট 2025 লৈকে এক্সপায়াৰ ডেট বন্ধু বান্ধৱীসকল খালি এই ঔষধ বুলি নহয় যিকোনো ধৰণৰ ঔষধ লোৱাৰ আগত আপোনালোকে এক্সপায়াৰ ডেটটো চাই ল'ব কিয়নো কেতিয়াবা ফাৰ্মাচিষ্টৰ ভুলতে হওক বা আপোনাৰ ভুলতে হওক এক্সপায়াৰ হৈ যোৱা মেডিচিন খোৱাৰ ফলত আপোনাৰ বিভিন্ন ধৰণৰ অসুবিধা হ'ব পাৰে বা বিভিন্ন ধৰণৰ সাইড ইফেক্ট দেখা যায় বা প্ৰব্লেমো দেখা যায় গতিকে বন্ধু বান্ধৱীসকল সিটিল CB 500 টেবলেটৰ বিষয়ে আমি আজি ৰিভিউ কৰিলোঁ ইয়াৰ বিষয়ে আমি জানিলোঁ ইয়াৰ বিষয়ে যদি কিবা জানিবলগীয়া আছে নিশ্চয় আপোনালোকে কমেণ্টছ বক্সত কমেণ্টছ কৰিব লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইখিনিকৈ মই আজি ভিডিঅ'খিনি কৰিছোঁ থ্যাংক ইউ ধন্যবাদ